আজি আমি পৰিস্থিতিৰ বুজ ল'বলৈ আহিলোঁ। আমি অতি সোনকালে মুখ্যমন্ত্ৰীক আৰু চৰকাৰক আমি লগ ধৰিম, কাৰণ ইয়াত দিল্লী হাইকোৰ্টৰ এটা জাজমেণ্ট আছে 2010 আৰু এটা আছে চান্দিনী সিং ভাৰ্চেছ গভৰ্ণমেণ্ট অফ UP 1994 এটা জাজমেণ্ট আছে হাইকোৰ্টৰ। তাত কোৱা হৈছিল কোনো লোকক উচ্ছেদ কৰাৰ আগত তেওঁলোকক বিকল্প সংস্থাপন দিব লাগিব, আৰু বিকল্প সংস্থাপন মানে এটা ঘৰ বনাই দিয়াই নহয়, এজন মানুহ থাকিব পৰাকৈ, পৰিয়াল থাকিব পৰাকৈ তেওঁলোকৰ ঘৰ আৰু আচবাব পত্ৰ, বিচনা আৰু তেওঁলোকৰ যিমান বয় বস্তু লাগে, তেওঁলোকৰ বাচন বৰ্তন, কাপোৰ কানি, সকলো মানৱীয় প্ৰয়োজন যিমান থাকে সকলো বয় বস্তুসহ ঘৰ বনাই তেওঁলোকক শেল্টাৰ দি তাৰ পিছতহে উচ্ছেদ কৰিব লাগে। এইটো দিল্লী হাইকোৰ্টৰ জাজমেণ্ট আছে। মই প্ৰত্যাহ্বান জনাইছোঁ ডক্টৰ নুমল মমিনক, ইয়াত এজনো বাংলাদেশী আছে বুলি ডক্টৰ নুমল মমিনে প্ৰমাণ কৰি দিয়ক, নহ'লে তেওঁ অসম বিধানসভাৰ উপাধ্যক্ষৰ নিচিনা সন্মানজনক পদবীৰ পৰা পদত্যাগ কৰক। তেওঁ মিছা কথা কৈ সাম্প্ৰদায়িক ৰাজনীতি কৰে, তেওঁ ইমান সন্মানজনক পদত থকাৰ উপযুক্ত নহয়।